আৰম্ভ হৈছে গ্ৰীষ্মকালীন বন্ধ আৰু গ্ৰীষ্মকালীন বন্ধত আপোনাৰ সন্তানটিক কেনেদৰে সময় অতিবাহিত কৰিছে ইতিমধ্যে যোৰহাট থিয়েটাৰৰ উদ্যোগত যোৰহাটৰ যিসমূহ দাঁতিকাষৰীয়া অঞ্চল এইসমূহ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যোৰহাট থিয়েটাৰে এক ব্যতিক্ৰমী কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। শিশুসকলক কেনেদৰে মনস্তাত্ত্বিক দিশটোৱে হওক সহবিদ্যায়তনিক দিশত তেওঁলোকে নাটকৰ এক কৰ্মশালা তেওঁলোকে আয়োজন কৰিছে আৰু নাটকৰ কৰ্মশালাৰ ক্ষেত্ৰত বহু শিক্ষাৰ্থীয়ে এই মুহূৰ্তত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম আৰু ইয়াৰ প্ৰশিক্ষকৰ লগতো আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। মূলতঃ ইয়াৰ প্ৰশিক্ষক পবিত্ৰ বৰুৱা ডাঙৰীয়া মোৰ লগত আছে। আপোনাক স্বাগতম জনাইছোঁ। যিহেতু গ্ৰীষ্মকালীন বন্ধৰ সময়ত দেখোঁ যোৰহাট থিয়েটাৰে বিভিন্ন ধৰণৰ বিভিন্ন অনুষ্ঠান সময়ে সময়ে ইতিমধ্যে আপোনালোকে গ্ৰহণ কৰে। এইবাৰো ব্যতিক্ৰম নহয়, এইবাৰো আপোনালোকে আয়োজন কৰিছে তেনে কৰ্মশালা। মূলতঃ কি উদ্দেশ্য লৈ কেনেধৰণে আপোনালোকে আগবাঢ়িছে আৰু শিশুসকলক কি শিকাবলৈ বৰ্তমান যত্ন কৰিছে? প্ৰথম কথা হ'ল যে শিশুসকলে আমাৰ দেশৰ ভৱিষ্যত আৰু এই শিশুসকলক আমি শিশু অৱস্থাতে তেওঁলোকক এটা ভাল মানুহ হোৱাৰ সপোন দেখুৱাব লাগিব। ভাল মানুহ হিচাপে সমাজত যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে সেইটোৱে মূল উদ্দেশ্য। সেই উদ্দেশ্যটোতে আগত ৰাখি আমি গৰম বন্ধৰ সময়ত এটা প্ৰযোজনা ভিত্তিত নাট কৰ্মশালা আয়োজন কৰিছোঁ। যিখন নাট কৰ্মশালাৰ যোগেদি অভিনয়ৰ প্ৰাথমিক জ্ঞান দিয়াৰ লগতে এখন নাটক তেওঁলোকৰ সৈতে অভিনয় কৰাম আৰু নাটকৰ জ্ঞান দিয়া মানে এইটো নহয় যে নাটক শিকাম। এই নাটক কৰ্মশালাটোৰ যোগেদি তেওঁলোকক এজন ভাল মানুহ হিচাপে সততাৰে সমাজত যাতে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, ভৱিষ্যতে যাতে এখন মঞ্চত বা যিকোনো মানুহৰ আগত দুটা কথা ক'বলৈ তেওঁলোকৰ যিবিলাক লাজ ভয় শংকা থাকে সেইবিলাক যাতে শিশু অৱস্থাত আমি খুলি দিব পাৰোঁ, এইখিনি উদ্দেশ্য আগত লৈ আমাৰ এই 130 বছৰ বয়সৰ যোৰহাট থিয়েটাৰে একদম বিনামূলীয়াকৈ কোনো এটা ল'ৰা ছোৱালীৰ পৰা এটকা পইচাও নোলোৱাকৈ আমি নিজা প্ৰচেষ্টাৰে এই কৰ্মশালাটো আয়োজন কৰিছোঁ আৰু প্ৰত্যেকজন অভিভাৱকে আমাক খুব সহায় কৰিছে। আৰু ইয়াৰ পিছত আমি যিখন নাটক মঞ্চস্থ কৰিম সেই নাটকখন হৈছে আমাৰ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী দেৱৰ দেউতাক, আজিৰ পৰা 70 বছৰ আগতে লিখা শ্ৰী শ্ৰীনাথ দেৱ গোস্বামী, তেওঁৰ দ্বাৰা ৰচিত ধ্ৰুৱ বুলি এখন নাটক আমাৰ এই শিশুসকল হয়তো আমি মঞ্চস্থ কৰাম। মূল উদ্দেশ্যটো এইটোৱেই যে তেওঁলোকে অভিনয় শিকাৰ লগতে যাতে মানুহ হৈ খুব ভাল মানুহ, ভাল জ্ঞান, ভাল মনেৰে এই পৃথিৱীত এই গোটেই সমাজখনৰ লগত মানুহৰ লগত যাতে সম্পৰ্ক কৰিব পাৰে, কোনো ধৰণৰ যাতে বেয়া চিন্তাই তেওঁলোকৰ মগজুটো বিকৃত নকৰে। কাৰণ বৰ্তমান মোবাইলৰ যুগ আপোনালোকে দেখিছে, এই সময়ত ল'ৰা ছোৱালীয়ে মোবাইলটোৱে তেওঁলোকক বহুত বেছি বিভিন্ন চিন্তাৰ পৰা আঁতৰাই ৰাখিছে। সেইবিলাকৰ পৰা আঁতৰি এটা সুন্দৰ এখন সমাজ গঢ়িবৰ কাৰণে কিখিনি কথা দৰকাৰ, কেনেকৈ সমাজত থিয় হ'ব, কেনেকৈ অভিনয় কৰিব, কেনেকৈ মানুহৰ লগত কথা পাতিব, ব্যৱহাৰ আজিকালি বেয়া হৈ গৈছে, ব্যৱহাৰ পাতি কেনেকৈ ভালকৈ পাতিব লাগে, এই শিক্ষাখিনিকে আমি দিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। সতীৰ্থ গণেশ মণ্ডলক অনুৰোধ জনাম যে কেনেদৰে নাটকৰ এক পৰিৱেশ ৰচনা হৈছে যোৰহাট থিয়েটাৰৰ বাকৰিত, কেনেদৰে তেওঁলোকক এই মনস্তাত্ত্বিক দিশটোৱে হওক বা সহবিদ্যায়তনিক দিশটোক আগুৱাই নিবলৈ কেনেকৈ যত্নৰাশি চেষ্টা চলাইছে ইয়াৰ যিসমূহ প্ৰশিক্ষক, এই প্ৰশিক্ষকসকলক কেনেকৈ শিশুসকলক তেওঁলোকৰ যি নাটকৰ প্ৰতি ধাউতি, সেই ধাউতি বঢ়াবলৈ তেওঁলোকে যত্ন কৰিছে, তাৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ গণেশ মণ্ডলক অনুৰোধ জনাইছোঁ। আৰু এই গণেশ মণ্ডলৰ সহযোগত আমি আপোনালোককো দেখুৱাইছোঁ যে কেনেদৰে যোৰহাট থিয়েটাৰত গ্ৰীষ্মকালীন বন্ধৰ সময়খিনিত অবাবতে সময় নষ্ট নকৰি শিশুসকলক এনেদৰে তেওঁলোকক যিসমূহ তেওঁলোকৰ কলাৰ দিশত তেওঁলোকক যি যোগাত্মক দিশ, সেই কলাৰ যোগাত্মক দিশটোত আগুৱাই নিবলৈ যত্ন কৰিছে।
এই যোৰহাট থিয়েটাৰৰ পৰিৱেশ এনেদৰে শিশুসকলক শিকাবলৈ যত্ন কৰি থকা হৈছে। মূলতে আপুনি কি শিকাই আছে? বৰ্তমান দেখিছোঁ খুব সুন্দৰকৈ শিশুসকলক লৈ ইতিমধ্যে আপুনি এক্সাৰচাইজ কৰাই আছে। এক্সাৰচাইজ নহয়, আচলতে ইয়াৰ বায়'মেকানিক্স নাটকৰ শৰীৰটো গঠন কৰিবলগীয়া হয়। এই শৰীৰটো গঠন কৰিবলগীয়া কাৰণে শৰীৰটো প্ৰকাশক্ষম কৰিবৰ কাৰণে আমি দেহৰ বিভিন্ন কামবিলাক কৰি থাকিবলগীয়া হয়। সেইবিলাক কাম কৰি থকা হৈছে। এতিয়া এখন নাটক মঞ্চস্থ হ'ব। নাটকখন কেতিয়া মঞ্চস্থ কৰা? তাৰিখ দিয়া আছে, জুলাই 1 উইকত হ'ব। এতিয়া আমি আমাৰ নতুন পৰিচালক আছে, তেওঁলোকৰ সদায় এই নাটকখন কৰিব। শ্ৰীনাথ গোস্বামীদেৱৰ নাটক, তেখেতৰ ধ্ৰুৱ বুলি এই নাটকখন হ'ব জুলাই। কিমান প্ৰশিক্ষাৰ্থী এই মুহূৰ্তত আপুনি? মই আপুনি কাউণ্ট কৰোঁতে 57 পাইছিলোঁ। ধন্যবাদ জনাইছোঁ। পুনৰ এই দৃশ্যাংশৰ মাজলৈ যাম আৰু কেনেদৰে তেওঁলোকক ইতিমধ্যে প্ৰশিক্ষণ দি থকা হৈছে। জানানে আকাশত কিয় বাৰু উজ্জ্বল হৈ জিলিকি থাকে জানানে? ঈশ্বৰক ভক্তি কৰা কাৰণে, পিতৃ মাতৃক ভাল পোৱা কাৰণে। আহাৰুণ জোন আহা গুণ হোৱা আকাশত জিলিকে কোন। এজন ৰজা আছিল, সুনীতি সুৰুচি দুয়ো ৰাণী। সুৰুচিৰ পুত্ৰ উত্তম, সুনীতিৰ ধ্ৰুৱ। সুৰুচি থাকে ৰজাৰ লগত ৰাজকাৰেঙত, সুনীতি আছিল এলাগী থাকে গাঁৱত। সুৰুচিয়ে হিংসা কৰে সুনীতি আৰু ধ্ৰুৱ, পিতৃ মৰম অবিহনে আগবাঢ়ে ধ্ৰুৱৰ জীৱন। ধ্ৰুৱ এদিন দুখেৰে মাকক সোধে, পিতৃ মৰম কিয় বাৰু নাই মোৰ বাবে? মাকে ক'লে ঈশ্বৰক কৰা আৰাধনা, তেহে পাবা ঈশ্বৰ আৰু পিতৃৰ মৰম। সেই জানি ধ্ৰুৱই অৰণ্যলৈ গ'ল, কঠোৰ তপস্যাত বহি তপস্বী হ'ল। কঠোৰ তপস্যাত নাৰায়ণ সন্তুষ্ট হ'ল, সৰ্প হৈ বাঘ হৈ দেখা দিলে ধ্ৰুৱক। ধ্ৰুৱ পিছে সাধনাত অটল, অৱশেষত নাৰায়ণ আহি দেখা দিলে। নাৰায়ণে বোলে ধ্ৰুৱ, পিতৃৰ কাষলৈ যোৱা, পিতৃ মাতৃ মৰম পাবা চিৰদিন চিৰকাল। উত্তৰাধিকাৰী তুমি হবা, মৃত্যুৰ পিছত পাবা স্থান স্বৰ্গলোকত। উজ্জ্বল জ্যোতিৰে জিলিকি থাকিবা মহাকাশত। সেয়ে আজি ধ্ৰুৱ তৰা জিলিকিছে মহাকাশত। শুনিলানে বাৰু ধ্ৰুৱৰ কাহিনী? ঈশ্বৰ আৰু পিতৃ মাতৃক ভক্তি কৰিবা, তেহে হ'ব জীৱন সফল।